জগত প্ৰকাশ নাড্ডাৰ উত্তৰসূৰী কোন হ'ব? এইবাৰ মহিলাৰ হাতলৈ যাব নেকি বিজেপিৰ নেতৃত্ব? শেহতীয়াকৈ চৰ্চাত দলটোৰ তিনিগৰাকীকৈ শীৰ্ষ নেত্ৰীৰ নাম। চৰ্চাত বৰ্তমানৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, অন্ধ্ৰপ্ৰদেশৰ সাংসদ ডি পুৰন্দেশ্বৰী আৰু তামিলনাডুৰ নেত্ৰী ৱানাথী শ্ৰীনিবাসন। এই তিনিওগৰাকী নেত্ৰীয়ে হ'ল দাক্ষিণাত্যৰ। প্ৰথমবাৰলৈ মহিলাক ৰাষ্ট্ৰীয় সভাপতিৰ আসনত বহুৱালে এয়া বিজেপিৰ বাবে হ'ব ঐতিহাসিক সিদ্ধান্ত। RSSেও মহিলা নেত্ৰীক প্ৰদান কৰিছে বিশেষ অগ্ৰাধিকাৰ। সূত্ৰ অনুসৰি RSS দলৰ শীৰ্ষ পদত এগৰাকী মহিলাৰ মুখ নিৰ্বাচন কৰিবলৈ সন্মতি প্ৰদান কৰিছে। দলটোৰ এটা অংশই দাবী কৰিছে যে JP নাড্ডাৰ পাছত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি হোৱাৰ দৌৰত নিৰ্মলা সীতাৰমণৰ যথেষ্ট সম্ভাৱনা আছে। সূত্ৰ অনুসৰি শেহতীয়াকৈ তেওঁ বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত দলৰ নেতা BL সন্তোষ আৰু JP নাড্ডাৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আস্থাভাজন সীতাৰমণ ৰাষ্ট্ৰীয় ৰাজনীতিতো অভিজ্ঞ। দলৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতেও তেওঁৰ আছে সুসম্পৰ্ক। সেয়েহে দলৰ দায়িত্ব নিৰ্মলাৰ কান্ধত পৰিব নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ইপিনে সাংসদ তথা অন্ধ্ৰপ্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি ডি পুৰন্দেশ্বৰীৰ নামো চৰ্চালৈ আহিছে। অপাৰেশ্যন সিন্দুৰৰ পৰিপ্ৰেক্ষিতত পাক সন্ত্ৰাসবাদৰ প্ৰকৃত মুখখন বিশ্বৰ আগত দাঙি ধৰিবলৈ ভাৰতৰ পৰা বিদেশলৈ যোৱা প্ৰতিনিধি দলৰ সদস্য আছিল ডি পুৰন্দেশ্বৰী। পৰৱৰ্তী সভাপতি হিচাপে চৰ্চাত আছে তামিলনাডু বিজেপিৰ নেত্ৰী ৱানাথী শ্ৰীনিবাসনৰ নামো। তেওঁ বিজেপিৰ মহিলা মৰ্চাৰ প্ৰাক্তন সৰ্বভাৰতীয় সভাপতি আৰু বৰ্তমান বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ সদস্য। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানাৰ দৰে বিভিন্ন নিৰ্বাচনত বিজেপিৰ বিজয়ৰ আঁৰত মহিলা ভোটাৰে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। সেয়েহে এইবাৰ মহিলা সভাপতি হ'লে মহিলা ভোটদাতাসকলৰ মাজলৈ একাত্মতাৰ বাৰ্তা যাব বুলি আশা কৰা হৈছে। উল্লেখ্য যে 2023 বৰ্ষৰ জানুৱাৰী মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে JP নাড্ডাৰ কাৰ্যকাল শেষ হয়। কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলটোৱে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। কিন্তু এইবাৰ কোন হ'ব নাড্ডাৰ উত্তৰাধিকাৰী তাক লৈ এতিয়া জল্পনা কল্পনাৰ সৃষ্টি হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, PB সংবাদ।